কাৰণ অম্লানে এইবাৰ মই যিমান দূৰ জানো আমাৰ ৰাজ্যৰ পৰা যেতিয়া খেলে আমি অসম এথলেটিক সন্থাই সকলোখিনি কৰি দিওঁ। এইবাৰ তেওঁ সাধাৰণতে ৰিলায়েন্সৰ প্লেয়াৰ হিচাপে খেলি আছিল, ৰিলায়েন্স একাডেমীৰ পৰা খেলে আৰু ৰিলায়েন্স একাডেমীৰ পৰা ক'ত খেলিছিল আমি সেইটো খবৰো নাপাওঁ, কাৰণ তেওঁ আমাৰ লগত যোগাযোগ, কাৰণ ৰিলায়েন্স একাডেমীয়ে চব কৰে আৰু একাডেমীখনত তেওঁ খেলি আছে। গতিকে মই কেৱল এজন দুজনে মোক টুইট এটা পঠাইছে, মই অম্লানক ফোনতো পোৱা নাই, ফোনত পালে গম পাম, কাৰণ ইয়াত কোনো তেনেকুৱা কথা নাই, কাৰণ তেওঁলোকে ৰিলায়েন্সত আছে। ইভিন কেইদিনমান আগত ৰিলায়েন্সৰ তেওঁৰ যেতিয়া টাইমটো পাৰ হৈ গৈছিল তেতিয়া ময়ে ফোন কৰি দিছিলোঁ যে তেওঁ এক্সটেনশ্যনটো কৰিবৰ কাৰণে। গতিকে তেওঁলোকে ৰিলায়েন্সৰ লগত কাম কৰিছে আৰু ৰিলায়েন্সৰ পৰাই খেলিব গৈছে। যেতিয়া আমাৰ ৰাজ্যৰ পৰা প্ৰতিনিধিত্ব কৰে তেতিয়া আমি গোটেই খবৰটো পাই থাকোঁ। আচলতে মই আমাৰ এথলেটিক এছ'চিয়েশ্যনে খবৰো নাপাওঁ তেওঁ ক'ত খেলিব গৈছিল, কি খেলিছে, কাৰণ এনেকুৱা খেল হৈ থাকে। আমাৰ যিহেতু আমাৰ ৰাজ্যৰ পৰা প্ৰতিনিধিত্ব কৰা নাই, তেওঁ ৰিলায়েন্সৰ পৰা প্ৰতিনিধিত্ব কৰিছে, সেইকাৰণে আমি গম পোৱা নাই। কিন্তু মই তেখেতক শুভেচ্ছা দিছোঁ যে তেখেতে খুব ভাল ৰেকৰ্ড এটা কৰিছে, অসমৰ ল'ৰা, গতিকে আমি গৌৰৱ অনুভৱ কৰোঁ। আৰু এই কথাখিনি মই অম্লানক লগ পালেহে গম পাম, অম্লানৰ লগত মোৰ ফোনতো যোগাযোগ হোৱা নাই।